মেডিটাৰী অঞ্চলত অনুষ্ঠিত হোৱা এই কণ্ঠ আৰু বাণিজ্য মেলা 2024 মুকলি সভা সাংস্কৃতিক অনুষ্ঠানৰ এই মুকলি সভাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ ব্যক্তিসকল আৰু এই অঞ্চলৰ আমাৰ মঞ্চৰ কাষত সন্মুখত বহি থকা শ্ৰদ্ধেয় আমাৰ এই অঞ্চলৰ শ্ৰমজীৱী মানুহসকল, সন্মানীয় ব্যক্তিসকল, আশৰাফুল দাই ইয়াৰ পূৰ্বে আপোনালোকৰ যিবিলাক সমস্যা, আপোনালোকৰ সমস্যাবিলাক খুব সুন্দৰকৈ ব্যক্ত কৰি গৈছে। তাৰ পিছত আমাৰ বিশেষ ক'বলগীয়া আছে বুলি মই অনুভৱ কৰা নাই। আপোনালোকৰ সমস্যাৰ কথা তেখেতে খুব সবিস্তাৰে বৰ্ণনা কৰিছে। ইয়াৰ আগতে আমাৰ অধ্যক্ষ মহোদয়েও খুব সুন্দৰকৈ সামাজিক, শৈক্ষিক, ৰাজনৈতিক, সাংস্কৃতিক আদি দিশৰ ওপৰত আলোকপাত কৰি গৈছে। তাৰপিছত আপোনালোকৰ এই সাংস্কৃতিক সন্ধিয়াৰ পূৰ্বে ভাষণ শুনাৰ অৱকাশো নাই, কিন্তু যিহেতু মাতি আনিছে তাৰ কাৰণে দুটামান বিষয় আপোনালোকক জনাব বিচাৰিবই লাগিব, জনাবৰ দায়িত্ব হৈ পৰিছে। প্ৰথম কথা, আশৰাফুল দাই কোৱাৰ দৰে আপোনালোকে নিশ্চয় অনুভৱ কৰিছে যে এই মঞ্চত আৰু এই অঞ্চলটোত বৰ্তমান থকা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিসকলৰ বাহিৰে একমাত্ৰ চাগে ময়ে আপোনালোকৰ লগত, আপোনালোকৰ মাজৰ নহয় যেন অনুভৱ কৰিছে বা কৰিব পাৰে ধৰ্মীয়ভাৱে। এই কথা আশৰাফুল দাই স্পষ্টভাৱে আপোনালোকক বুজাই দিছে। কিন্তু আপোনালোকে চাওক, ইমান ব্যতিক্ৰম এটা পৰিৱেশৰ মাজতো, বাতাবৰণৰ পিছতো মই আপোনালোকৰ মাজত থিয় হৈছোঁ একমাত্ৰ এটা কাৰণতেই। প্ৰথম কথা, আমি প্ৰত্যেকে মানুহ আৰু এই মানুহৰ বাতাবৰণটো আমি আমাৰ মাজত বিয়পাব লাগিব। আজিৰ সমাজ ব্যৱস্থাত আমি ধৰ্মীয় বাতাবৰণটো কিছু পৰিমাণে ধৰ্মীয় যি উন্মাদনা, ধৰ্মীয় যি বিশৃংখলতা, ধৰ্মীয় যি বিভাজন, যি কাৰণতেই নহওক, যাৰ মুনাফাৰ কাৰণতেই নহওক, আমি সেই বাতাবৰণৰ পৰা মুক্ত কৰিবলৈ সমাজখনক আমি এক হৈ মানুহ হিচাপে থিয় হৈ থাকিব লাগিব। আৰু এই মানুহ হিচাপে থিয় হোৱাৰ কাৰণে আজি মই আপোনালোকৰ অঞ্চলটোৰ, আপোনালোকৰ উদ্যোক্তাসকলৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ ইয়াত উপস্থিত হৈছোঁ। আমি আজি এই অনুষ্ঠানৰ মূল উদ্দেশ্য এটা আছে যে গ্ৰন্থমেলা। গ্ৰন্থমেলাৰ বিষয়ে প্ৰথমতে আমি অলপ আলোকপাত কৰি লওঁ। উদ্যোক্তাসকল ধন্যবাদৰ পাত্ৰ যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জাৰ্মানীত প্ৰথম গ্ৰন্থমেলা প্ৰায় 17শ শতিকাতে আৰম্ভ হৈছিল। ফ্ৰেংকফুৰ্ট বুক ফেয়াৰ বুলি এখন জাৰ্মানীৰ বুক ফেয়াৰ আছে, যি 17শ শতিকাতে আৰম্ভ হৈছিল। সেইখন বিশ্বৰ প্ৰথম গ্ৰন্থমেলা অভিহিত কৰিব খোজে বহুতে। তাৰপিছত বিশ্ব মানদণ্ডৰ গ্ৰন্থমেলা লণ্ডনৰ এখন হয়, যি লণ্ডনৰ গ্ৰন্থমেলা 1973 পৰাই প্ৰায় 53 বছৰ ধৰি চলি আছে। আৰু ভাৰতবৰ্ষৰ মূলকত কলকাতাত ইণ্টাৰনেশ্যনেল কলকাতা বুক ফেয়াৰ, যিখন প্ৰায় 1976 চনৰ পৰা আজিলৈকে চলি আছে। আজিলৈকে মানে বছৰি বছৰি হয়, য'ত প্ৰায় 2.5 মিলিয়ন ব্যক্তিয়ে গ্ৰন্থমেলালৈ আহে আৰু কিতাপ কিনে, কিতাপৰ গোন্ধ লয়। এই গ্ৰন্থমেলাৰ যি বাতাবৰণ, সেই গ্ৰন্থমেলাৰ বাতাবৰণৰ পৰা আহি অসমৰ মূলকত আপোনালোকে নিশ্চয় অৱগত। আৰু যদি কোনোবা অৱগত নহয়, ইয়াৰ উদ্যোক্তা, ইয়াৰ যিবিলাক সামাজিকভাৱে দায়বদ্ধ ব্যক্তি, নেতৃস্থানীয় ব্যক্তি, তেওঁলোকৰ দায়িত্ব যে আপোনালোকে অসমত অন্তত, আপোনালোকে যদি জাৰ্মানীত যাব নোৱাৰে, যদি কলকাতালৈ যাব নোৱাৰে, যদি লণ্ডনলৈ বুক ফেয়াৰ চাব যাব নোৱাৰে, অন্তত অসমৰ গুৱাহাটীত অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলা, অসম প্ৰকাশন পৰিষদে পতা অসম গ্ৰন্থমেলা বা অসমৰ কিছুমান আগশাৰীৰ গ্ৰন্থমেলালৈ গৈ
আপোনালোকৰ যিবিলাক শিক্ষানুৰাগী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক লৈ আগুৱাই লৈ নিব লাগিব। ইয়াৰ দায়িত্ব আজি এই গ্ৰন্থমেলা পাততে সীমাবদ্ধ নহয়। এই যুৱকসকলে যি এটা মহান উদ্দেশ্যৰে গ্ৰন্থমেলাখন পাতিছে, সেই গ্ৰন্থমেলাখনৰ উদ্দেশ্য তেতিয়াহে সাফল্যমণ্ডিত হ'ব। ইয়াৰ জৰিয়তে যদি ইয়াৰে ছাত্ৰ ছাত্ৰীখিনিক, ইয়াৰে শিক্ষাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীখিনিক ইয়াৰে শৈক্ষিকভাৱে অনগ্ৰসৰ এটা যদি বাতাবৰণ ক'ৰবাত আছে, তেতিয়া সেইখিনিক আগুৱাই লৈ যোৱাৰ কাৰণে এই নেতৃস্থানীয় ব্যক্তিসকলে, যুৱকসকলে দায়িত্ব ল'ব লাগিব।